জোনাইত হুইল চেয়াৰত বহি জিলা পৰিষদৰ মনোনয়ন পত্ৰ দিবলৈ আহিল এগৰাকী মহিলা প্ৰাৰ্থী। ৰাইজৰ ওপৰত বিশ্বাস আৰু আশ্বাস থকাৰ বাবেই প্ৰতিদ্বন্দ্বিতাত নমা বুলি মন্তব্য কংগ্ৰেছ দলৰ প্ৰাৰ্থী কমলাৱতী দলে পেকুৰ। ৰাজ্যত এতিয়া চাৰিওপিনে পঞ্চায়ত নিৰ্বাচনৰ বতাহ বলিছে। সকলো দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰো মনোনয়ন পত্ৰ জমা দিবলৈ হেতা ওপৰা। তাতে আজি অন্তিম দিন মনোনয়ন জমা কৰাৰ। আজি শেষৰ দিনা জোনাইত হুইল চেয়াৰত বহি মনোনয়ন পত্ৰ জমা দিবলৈ আহিল এগৰাকী মহিলা প্ৰাৰ্থী। কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি চিমেণ্ট চিচিটঙানীৰ পৰা জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আজি মনোনয়ন দিবলৈ আহিল কমলাৱতী দলে পেকুৱে। ইয়াৰ পূৰ্বেও জিলা পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা কমলাৱতী দলে পেগুৱে এইবাৰ পুনৰ ৰাইজৰ মৰম আৰু আশ্বাসক লগত লৈ শাৰীৰিক অসুস্থতাৰ পিছতো সমৰ্থকৰ সৈতে হুইল চেয়াৰত বহি মনোনয়ন দিবলৈ আহিল জোনাই সমজিলা কাৰ্যালয়লৈ। নিউজ ডেস্ক ৰিপৰ্ট, জোনাই বাৰ্তা। মই 12 চিমেণ্ট চিচিটঙানী জিলা পৰিষদ সমষ্টিৰ পৰা। আপোনাৰ নামটো? কমলাৱতী দলে কোন দলৰ পৰা আপুনি মনোনয়ন কৰিব? ভাৰতীয় জাতীয় কংগ্ৰেছ দল। আপুনি যদি নিৰ্বাচিত হয় কি কি পৰিকল্পনা লৈ ৰাইজৰ মাজত সোমাই যাব? মই আগতে নিজে জিলা পৰিষদৰ সদস্য। জিলা পৰিষদৰ সদস্য হিচাপে কি কাম কৰিব লাগে মই প্লেনিং হেৰিটো বনাব জানো আৰু আগতেই কৰিছোঁ, ভালকৈ কৰিছোঁ। এইটো কামেই কৰিম, আধৰুৱা হৈ থাকিলে মোৰ কাম এইবোৰে কাম কৰিম বুলি ভাবিছোঁ। কোনটো চনৰ আছিলে? মই 2008 চনৰ পৰা 13 চনলৈ পূৰ্বতে আছে। মোৰ 2 তাৰিখৰ পৰা এনেই মই মিটিং কৰি আছিলোঁ। ভাষণ দিয়াৰ পাছত এনেকৈ বহি থাকোঁতে নিজে নিজে হাতটো মই দাঙিব নোৱাৰা হৈ গ'ল, ভৰিটো দাঙিব নোৱাৰা হৈ গ'ল, ৰাইট চাইডটো এনেকৈ আৰু একোৱেই কৰি যাব নোৱাৰোঁ। মোৰ ৰাইজৰ প্ৰতি বিশ্বাস আছে, আস্থা আছে, ৰাইজে মোক মৰম কৰে, সেইটোৱে মোৰ আশা। কিমান ভোটৰ ব্যৱধান আপুনি এবাৰ দেখা কৰিছে? এইবাৰতো মোৰ 80-90% এনেকুৱা মানে। আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? এতিয়া কি ক'ম, গণশক্তিয়ে ক'ম নে বিজেপিয়ে ক'ম, এনেকুৱা ধৰণৰ মানে প্ৰাৰ্থী।